প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ এটা সৰু অনুৰোধ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। তেতিয়াহে বুজিব ভিডিঅ'টোৰ সকলোখিনি কথা। আপোনালোকৰ মাজৰ এইবাৰ কোনে কোনে এইচএছ এক্সাম দিছে বা কেনেকুৱা হ'ব ফলাফল, আমাক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ মনত এতিয়াও সেই একেটা প্ৰশ্নই খুন্দিয়াই আছে যে কেতিয়া দিয়া হ'ব এইচএছৰ ৰিজাল্ট। এখনৰ পিছত এখন ভুৱা নটিফিকেশ্যন। হয়তো আপোনালোকৰ মনত এই ভুৱা নটিছসমূহে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এতিয়া আৰু চিন্তা কৰিবলগীয়া একো নাই বা ৰিজাল্টক লৈ বহুত বেছি হাবাথুৰি খাবলগীয়াও নাই। এইকেইদিন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভুৱা বাতৰিক লৈ ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই সংবাদ মাধ্যমত মন্তব্য কৰিছে, কেতিয়া দিয়া হ'ব এইচএছৰ ৰিজাল্ট। সেয়ে এইবাৰ এইচএছ এক্সাম দিয়া ছাত্ৰ-ছাত্ৰীসকলে ইমান বেছি টেনশ্যন ল'ব লগা নাই, যিহেতু উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষগৰাকীয়ে কৈছে। কিন্তু কি কৈছিল উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই? তেওঁ কৈছে যে যেতিয়া এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব, তেতিয়াই আনুষ্ঠানিকভাৱে সকলোকে জনোৱা হ'ব। আৰু তেওঁ এটা কথা উল্লেখ কৰি কৈছে যে চলিত মাহৰ অৰ্থাৎ এই মে' মাহৰ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰিব পাৰিম বুলি কৈছে। সেয়ে ছাত্ৰ-ছাত্ৰীসকল, আপোনালোকে আৰু ইয়াকে লৈ টেনশ্যন লৈ থাকিব দৰকাৰ নাই। যেতিয়া ৰিজাল্ট ঘোষণা হ'ব, আনুষ্ঠানিকভাৱে শিক্ষা সংসদে সকলোকে জনাব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টোত ইমানে। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোৱে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।